নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু আজি লৈ আহিছোঁ ডিগবৈৰ পৰা সুপ্ৰীতি কৰে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই, তেনেহ'লে তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ সুপ্ৰীতিৰ অভিজ্ঞতাৰ ফালে। কেইবছৰমান আগৰ কথা। সেইদিনাখন সুপ্ৰীতিৰ মাক দেউতাক আৰু তেওঁ এখন বিয়া খাবলৈ গৈছিলে ডিগবৈ তেওঁলোকৰ ঘৰৰ পৰা অলপ দূৰত। আৰু বিয়া বাৰু খাই উঠি উভতি আহোঁতে নিশা প্ৰায় 11:30 বাজিছে। তেওঁলোক উভতি অহা ৰাস্তাটো এটা বৰ জনা শুনা ৰাস্তা হেনো। সেই ৰাস্তাটো বিৰাট একদম চিধা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। সেই যাওঁতেও সেইটো ৰাস্তা দিয়ে গৈছিলে। উভতি আহোঁতে নিশা হ'ল আৰু আহি আছে, তথাপিতো বিৰাট ভাল লাগিছে। গান এটা বজাইছে দেউতাকে, মাক দেউতাক আৰু সুপ্ৰীতিয়ে বিভিন্ন ধৰণৰ কথা পাতি আহি আছে। বিয়া ঘৰৰ কথা, কি ক'ত খোৱালে, কি খানা ভাল হ'ল, কি বেয়া হ'ল, সেইবোৰ পাতি আহিছে। কিন্তু লাহে লাহে সুপ্ৰীতিৰ দেউতাকে অনুভৱ কৰিছে ৰাস্তাটো যেন সলনি হ'ল। তাৰপিছত তেওঁ তেতিয়া মাকক আৰু সুপ্ৰীতিকো কৈছে যে, চাচোন আমি ভুল ৰাস্তা দি আহিলোঁ নেকি? ৰাস্তাটোতো একদম চিধা আছিলে, এতিয়া দেখোন অকোৱা পকোৱা ৰাস্তা পাইছোঁ। তাৰপিছত তেতিয়া সুপ্ৰীতি আৰু মাকেও অনুভৱ কৰিছে যে হয়। আৰু তেওঁলোক প্ৰায় সেই ৰাস্তাটো ক্ৰছ কৰিবলৈ 20 মিনিটমান সময় লাগে, কিন্তু তেওঁলোক প্ৰায় আধা ঘণ্টামানৰ পৰা সেই ৰাস্তাটোতে আছে। তেওঁলোক নিজৰ ঘৰৰ ওচৰো পোৱাগৈ নাই, বা চিনাকি যিবোৰ চক থাকে, চাৰিআলি তিনিআলি, সেইবোৰ একোৱে পোৱা নাই। একেটা ৰাস্তাতে যেন অন্তহীন যাত্ৰা তেওঁলোকে কৰি আছে। আৰু ৰাস্তাটো আচৰিত ধৰণে টুইষ্ট এণ্ড টাৰ্ণছ আছে, অকোৱা পকোৱা হৈ গৈছে, অথচ ৰাস্তাটো একদম চিধা আছিলে। কিমান সময় তেওঁলোক সেই একেটা ৰাস্তাত ঘূৰি আছে তেওঁলোকে ধৰিব পৰা নাই। দেউতাকে তেতিয়া ক'লে যে, এটা কাম কৰ, ঘৰৰ মেপখন মাৰ, ডাইৰেক্ট গুগল মাৰি দে ঘৰলৈ, যিটো একেবাৰে ওচৰৰ ৰাস্তা হ'ব সেইটো দি যামগৈ। সুপ্ৰীতিয়ে তাৰপিছত গুগল টাইপ কৰিছে, গুগলত মেপ চাৰ্চ কৰিছে, ইণ্টাৰনেট নাই। অথচ সেই ৰাস্তাটোত ইণ্টাৰনেটৰ একো অসুবিধা নহয়। মাকে চাইছে, মাকৰ ফোনতো নাই, দেউতাকৰ ফোনতো নাই। কি কৰিব এতিয়া? তথাপিতো তেওঁলোক সাহ কৰি সেই ৰাস্তাটো দি গৈয়ে আছে। আধা ঘণ্টাটো কেতিয়া 45 মিনিট হ'ল ধৰিবই নোৱাৰিলে। অথচ 20 মিনিটতে তেওঁলোক ঘৰ পাবগৈ লাগে। তাৰপিছত বহুত দূৰ একেটা যাত্ৰাকে কৰি দূৰত এজন মানুহক দেখা পালে। মানুহজন অলপ বয়সস্থ, আৰু তেওঁ পিন্ধনত এযোৰ লেতেৰা পোছাক আৰু মুখত এটা বিৰি। মানুহজন ৰাস্তাৰ বাওঁফালে লাহে লাহে খোজকাঢ়ি গৈ আছে আৰু বিৰি হুপি গৈ আছে। তেওঁৰ ওচৰ পালত দেউতাকে গাড়ীখন অকণ শ্ল' কৰিলে, মাকে নিজৰ খিৰিকীখন নমালে, আৰু দেউতাকে তেওঁলোকৰ এড্ৰেছটো দি সুধিলে, কোনফালে দি যাম? তেতিয়া মানুহজনে ক'লে, ৰাস্তাটো ঠিকেই আছে, পিছে আপোনালোক কিমান দেৰিৰ পৰা এইটো ৰাস্তাত আছে? তেতিয়া তেওঁলোকে ক'লে, সুপ্ৰীতিহঁতে ক'লে যে 45 মিনিটমান হ'ল, আমি আহিয়ে আছোঁ, গৈ পোৱাগৈ নাই। তেতিয়া মানুহজনে এটা বৰ অদ্ভুত হাঁহি মাৰি পেলাই ক'লে, আপোনালোকক পৰুৱাই পাইছে। এই ৰাস্তাতেই থাকক, ভগৱানৰ নাম লওক, আৰু একদম চিধা চাই যাওক, কাৰণ ৰাস্তাটো বেঁকা একেবাৰে নহয়, তেৰা বেঁকা নহয়, একেবাৰে চিধা চাই যাওক, আপোনালোক সোনকালে ঘৰ পাবগৈ। একেবাৰে ঘৰৰ ওচৰতে আছে, কিন্তু পৰুৱাই পোৱাৰ কাৰণে আপোনালোক ঘৰ পোৱাগৈ নাই। সেই কথা শুনাৰ পিছত সুপ্ৰীতিৰ দেউতাক আৰু মাকৰ অলপ ভয় লাগিলে। তাই দেউতাকক সুধিলে তেতিয়া, কি পৰুৱা? দেউতাকে তেতিয়া ক'লে, ঘৰ গৈ পাই কথা পাতিম। তাৰপিছত মাকে তেতিয়া অলপ হনুমান চালিচা পঢ়িবলৈ ল'লে, অলপ লাহে লাহে স্পষ্টকৈ পঢ়িবলৈ ল'লে, সকলোৱে শুনাকৈ। আৰু তাৰ ঠিক 5 মিনিটমান পাছতেই তেওঁলোক গৈ ঘৰ পালেগৈ। ঘৰ পোৱাৰ পিছত সুপ্ৰীতিক দেউতাকে ক'লে যে, পৰুৱা আচলতে কি হয়? আৰু তেতিয়া তেওঁ বুজি পালে যে, সেইদিনাখন তেওঁলোকক আচলতে পৰুৱাই পাইছিলে, মানুহজনে কোৱাৰ দৰে। আৰু সেয়েহে সেই ৰাস্তাটো ইমান দীঘল। এতিয়া আপোনালোকৰো বহুতে ভাবিব পাৰে যে, পৰুৱা কি হয়? মই অৱশ্যে পৰুৱাৰ বিষয়ে বহু বছৰ আগতে সৰু থাকোঁতে শুনিছিলোঁ দেউতাৰ মুখেৰে। দেউতাকো হেনো এবাৰ পৰুৱাই পাইছিলে, আৰু কেনেকুৱা হয়, কি লাগে, গোটেইখিনি বৰ সুন্দৰকৈ তেওঁ বিৱৰি কৈছিলে। দেউতাই আচলতে মোৰ এই কথা কোৱাৰ ধৰণটো হয়তো চাগে দেউতাৰ পৰাই আহিছে। বৰ সুন্দৰকৈ তেওঁ কাহিনীবোৰ আমাৰ আগত কৈছিলে, একদম চকুৰ আগত ভাহি আহে, তেনেদৰে কৈছিলে। পৰুৱা হৈছে এক প্ৰকাৰৰ কি ক'ব এতিয়া, ভূত বুলিব নোৱাৰি দিয়কচোন, কিন্তু এক মায়া জাল বুলিব পাৰি। সেই জালত সোমালে আপুনি একে ঠাইতে ঘূৰি থাকে, আৰু আপুনি আপোনাৰ গন্তব্যস্থান নাপায়গৈ।
বহু সময়ৰ পিছত সেই জালখন ভাঙে আৰু সেই মায়াৰ জাল ভঙাৰ পাছতহে আকৌ আপুনি মানে সুস্থিৰ পৃথিৱীখনলৈ ঘূৰি আহে মই জনাত সেইটোৱে পৰুৱা আপোনালোকে যদি বেলেগ কিবা শুনিছে জনাবচোন আৰু সুপ্ৰীতিৰ ঘটনাটো শুনি কেনেকুৱা পালে সেইটোও জনাব আপোনাক কেতিয়াবা পৰুৱাই পাইছে নেকি বা পৰিয়ালৰ কাৰোবাক পাইছে নেকি সেই বিষয়ে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছো কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছো শুভৰাত্ৰি